আবেলি ৩টা বজাত হৰ্ণৰ শব্দ শুনাৰ লগে লগে মই গম পালোঁ ভণ্টি আহি পালেহি। লৰালৰিকে গৈ গাড়ীত উঠিলোঁ। এক্সমাছলৈ আৰু 1 উইক বাকী আছে। আজি আমি প্ৰি এক্সমাছ চেলিব্ৰেট কৰিবলৈ গৈ আছোঁ। ইয়াৰ আগতে এক্সমাছ চেলিব্ৰেশ্যন ভণ্টি নহ'লে বাইদেউৰ ঘৰতে কৰা হয়। এইবাৰ ভণ্টিৰ বেবীৰ কাৰণে আৰু বাইদেউৰ ছোৱালীৰ এক্সামৰ কাৰণে কৰিব নোৱাৰিলে। মানুহৰ সময়বোৰো সদায় একেই নাথাকে। ল'ৰা ছোৱালী হোৱাৰ লগে লগে সময়বোৰো টনাটনি হয়। আজি আমি যোনখন ৰেজৰ্টলৈ আহিছোঁ পৰিৱেশ বৰ ধুনীয়া। বৰ ডাঙৰ এৰিয়া লৈ ৰেজৰ্টখন খুলিছে। ল'ৰা ছোৱালীৰ কাৰণে গ' কাৰ্ট, ফুটবল, বেডমিণ্টন, চুইমিং খেলাৰ সুবিধাও আছে। চাৰিওফালে গছ-গছনিৰ হৰিয়ালি দেখিতো ভাল লাগিছেই। তাতে এক্সমাছ বুলি কালাৰফুলকৈ সজোৱাৰ কাৰণে আৰু ভাল লাগিছে। ইয়ালৈ আহি থাকোঁতে ৰাস্তাৰ প্ৰায় দোকানবোৰ আৰু ঘৰবোৰো এক্সমাছ ট্ৰী, ষ্টাৰ, দীঘল দীঘল লাইটেৰে সজাই পৰাই তুলিছে। এই পোৱালি চান্তাটো বৰ আচৰিত। ইয়াত কিমান হুলস্থুল কথা বতৰা হৈছে, ইকুলা সিকুলাকৈ কিমান লোৱা হৈছে, নাই তাৰ খবৰেই নাই। ফুৰিবলৈ আহিলে কেনেকৈনো গম পাই নাজানো, তেতিয়া তাৰ টোপনিও নাভাঙে। যদিহে সি ঘৰত থাকিব লগা হয় মাক দেউতাকক দিন ৰাতি শুবলৈ নিদিয়ে, খালি কান্দি দেখুৱাব। উপায় নাপাই মাক দেউতাকে ডক্তৰক দেখুৱাব লগা হৈ গ'ল। ডক্তৰেও ক'লে চিন্তা কৰিবলগীয়া একো নাই, বেবীয়ে ডিমাণ্ড কৰি কান্দি দেখুৱায়। গোটেইকেইজনীয়ে তাৰ টোপনি ভাঙিবলৈ চেষ্টা কৰিছোঁ, নাই তাৰ খবৰেই নাই, আৰাম দি শুই আছে। আমিকেইজনীয়ে বহুত দেৰি ফটো আৰু ভিডিঅ' কৰিলোঁ। লগতে ল'ৰা ছোৱালীবিলাকে খেলা গ' কাৰ্ট চাই বহুত সময় পাৰ কৰিলোঁ। ভাল লাগে। খুব স্পীডত যোৱা কাৰ্টখন চাই কম সময়ৰ ভিতৰত ইমান দূৰ পাই। ঘৰৰ পৰা ওলাই আহিছোঁ যেতিয়া কিবা এটাতো খাবই লাগিব। খোৱা বিচাৰি ৰেষ্টুৰেণ্টৰ ওপৰলৈ উঠি আহিলোঁ। দেখিলোঁ ওপৰৰ পৰা ৰেষ্টুৰেণ্টৰ ভিউটো সাংঘাতিক ধুনীয়া লাগিছে। আন্ধাৰ নামি অহাৰ লগে লগে লাইটবোৰ জ্বলি গ'লত আৰু ভাল লাগিছে। এইকেইদিন ঠাণ্ডা এনেও পৰিছে, তাতে ঠাণ্ডা বতাহ এটা গাত লগাৰ লগে লগে বেছিকৈ ঠাণ্ডা এটা লাগি আহিছে। ওপৰত ৰেষ্টুৰেণ্টখন খোলা মেলাকৈ ৰখাৰ কাৰণে ঠাণ্ডাটো বেছিকৈ গাত লাগিছেহি। ওপৰত অলপ সময় থাকি বেবীৰ কথা চিন্তা কৰি গোটেইবোৰ আকৌ তলত থকা ৰেষ্টুৰেণ্টখনলৈ নামি আহিলোঁ। ৰেষ্টুৰেণ্টৰ মানুহকেইজনেও বেবীক দেখি আমাক তলতে বহিবলৈ ক'লে। ঠাণ্ডাত গাটো গৰম কৰিবলৈ চাহ বা কফি একাপ নাখালে এতিয়া ভালেই নালাগিব। গোটেইবোৰৰ কাৰণে কফি অৰ্ডাৰ কৰা হ'ল। লগতে চীজ পিজ্জাও দিয়া হ'ল। গৰম কফিৰ লগত পিজ্জাৰ টেষ্ট ভালকৈয়ে এনজয় কৰিলোঁ। এনেকৈয়ে ফেষ্টিভেলবোৰ আহি আছে গৈ আছে। আমিও প্ৰত্যেক ফেষ্টিভেলত ঘৰৰ পৰা ওলাই আহি মন খুলি হাঁহিবলৈ চেষ্টা কৰিছোঁ। ক্ৰিছমাছত এনজয় কৰা ধুনীয়া আবেলিটো এনেকৈয়ে পাৰ কৰিলোঁ।